সকলো ছাত্ৰ-ছাত্ৰীকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল, আমি অসম জাতীয় বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ইংৰাজীৰ দ্বিতীয়টো পাঠ এ ডে এট দ্য লিভিং ৰুট ব্ৰিজ নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰ আলোচনা কৰি আছো। আৰু আজি আমি 2 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। চোৱাচোন, 2 নম্বৰ প্ৰশ্নটোত আমাক শুদ্ধ অশুদ্ধ কৰিব দিছে। 2 নম্বৰ এটো পঢ়া তোমালোকে। ৰুহি মেট এ গ্ৰুপ অফ স্পেনিছ টুৰিষ্ট। অৰ্থাৎ ৰুহিয়ে এটা স্পেনিছ দল টুৰিষ্টৰ দলক লগ পাইছিলে। শুদ্ধ হ'ব নে অশুদ্ধ হ'ব? ইয়াৰে উত্তৰটো আমি ট্ৰু লিখিছো, সঁচা হ'ব। এতিয়া বি নম্বৰটো চোৱা, মাউলিনং ইজ ইন মেঘালয়। অৰ্থাৎ এই ঠাইটুকুৰা মাউলিনং নামৰ ঠাইটুকুৰা মেঘালয়ত আছে। শুদ্ধ নে অশুদ্ধ হ'ব? এইটো আমি শুদ্ধ লিখিব লাগিব। এতিয়া তোমালোকে চি নম্বৰটো চোৱা, 2 চিটো। ইয়াতে কৈছে যে ৰুহি ডিড নট লাইক দ্য প্লেচ চি ভিজিটেড। ইয়াতে কোৱা হৈছে যে ৰুহিয়ে যি ঠাইটুকুৰা চাবলৈ গৈছিলে সেই ঠাইটুকুৰা তাই ভাল পোৱা নাছিলে। এইটো সঁচা হ'ব নে মিছা হ'ব? তোমালোকে নিশ্চয় ধৰিব পাৰিছা এইটো মিছা কথা হ'ব, সেইকাৰণে আমি ফলছ লিখিম। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া ডি নম্বৰটো চোৱা। ডি নম্বৰটোতো তোমালোকে ফলছে লিখিব লাগিব। মই বুজাই দিছো কিয় আমি ফলছ লিখিম। ৰুহি প্লেড ফুটবল উইথ হাৰ ব্ৰাদাৰ নিয়াৰ দ্য ৰুট ব্ৰিজ। ইয়াতে কোৱা হৈছে যে ৰুহিয়ে তাইৰ ভায়েকৰ লগত ৰুট ব্ৰিজখনৰ কাষত ফুটবল খেলিছিল। এইটো মিছা হ'ব, সেইকাৰণে আমি ফলছ লিখিব লাগিব। এতিয়া আমি 2ৰ ই লৈকে যাম। 2ৰ ইটোত কি কৈছে চোৱা, এ ফ্ৰগ জাম্প অন ৰুহিজ ফিট। ইয়াতে কি কৈছে যে ৰুহিৰ ভৰিত এটা ভেকুলীয়ে জাপ মাৰি দিছিলে। তোমালোকে যদি পাঠটো চোৱা এইটো সঁচা কথা হ'ব, সেইকাৰণে আমি ট্ৰু লিখিব লাগিব। এতিয়া আমি 2 নম্বৰৰ এফটো চোৱা, দ্য ৰুট ব্ৰিজেছ আৰ এৰাউণ্ড 500 years old। এইটো আমি সঁচা লিখিব লাগিব। আমাৰ পাঠটোত আছিলে যে শিপাৰ দলংবোৰ 500 বছৰ পুৰণি, প্ৰায় 500 বছৰ পুৰণি বুলি ইয়াতে কৈছে। আৰু আমাৰ পাঠটোতো আছিলে যে দলংবোৰ প্ৰায় 500 বছৰ পুৰণি বা কিছুমান তাতকৈও বেছি পুৰণি আছিলে। যিহেতু ইয়াতে এৰাউণ্ড শব্দটো দিছে আৰু 500 years দিছে, তেতিয়াহ'লে আমি এইটো সঁচা লিখিব লাগিব। যদি এৰাউণ্ড শব্দটো নাথাকিলেহেঁতেন, ঠিক আছে, একজেক্টলি বুলি যদি ক'লেহেঁতেন তেতিয়া আমি ফলছ লিখিলো হয়। কিন্তু এইটো এৰাউণ্ড 500 years old দিছে, সেইকাৰণে আমি ট্ৰু লিখিম। এইটো ধৰিব পাৰিছানে তোমালোকে? ছাত্ৰ-ছাত্ৰীসকল, তোমালোক যদি আমাৰ চেনেলত নতুন নাইবা তোমালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিবা বুলি আশা ৰাখিলো। আৰু তোমালোকে আমাৰ চেনেলটো বন্ধু-বান্ধৱৰ লগতো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। এইটো ভিডিঅ'ত এইখিনিয়ে। আমি নেক্সট ভিডিঅ'ত 3 নম্বৰ এ আৰু বি প্ৰশ্ন উত্তৰ আলোচনা কৰিম। ধন্যবাদ।